যেতিয়াৰ পৰা গৃহ বিভাগটো হিমন্ত বিশ্ব শৰ্মাৰ হাতত গ'ল তেতিয়াৰ পৰাই পুলিচসকলৰ উদ্ভণ্ডালি বেছি হ'ল। সকলোতে দেখিছে আপোনালোকে, মই কোৱা বুলিয়ে নহয়, মই বা মিছা কোৱা নাই, আপোনালোকে নিজেই দেখিছে। আৰু ইমানেই মানে পুলিচ প্ৰশাসন একদম ব্যস্ত হৈ পৰিছে, বাপৰে কোনে পায় তেহেঁতক। কালি পৰহি মানে জইন হৈ পেলাই পুলিচত জইন হৈ তেহেঁতৰ কি মানে দেখিব, আইন কানুন দেখিব যেন সিহঁততকৈ ওপৰত আৰু কোনোৱেই নাই। সুপ্ৰভাত, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টোতো দেখিছে ক'ৰ পৰা মই আৰম্ভ কৰোঁ, নহয়নে বাৰু? গতিকে চুৱেটাৰটো পিন্ধি লৈছোঁ, অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈ আছে। আৰু যিহেতু আমাৰ এইখিনিত হৈছিলে, এইকেইদিন বৰষুণ দি আছে, সেইটো কাৰণে ঠাণ্ডাটোও পৰিছে, সেইটো কাৰণে চুৱেটাৰটো পিন্ধি লৈছোঁ আৰু ভিডিঅ'টো বনাবলৈ এইখিনি জেগালৈ আহি গৈছোঁ। গতিকে এতিয়া আচল কথাটো কওঁ শুনক। কালিতো দেখিছে আপোনালোকে, নগাঁৱত দিলে ন, ৰিজাল্ট দিলে। আৰু এতিয়া নগাঁওবাসীক কোনে পায়? এতিয়া বিজেপি জিকি গ'ল যেতিয়া, আৰু এতিয়া মানে একদম মজা, নহয়নে? আগতে কিন্তু এটা কথা এইখিনিতে উনুকিয়াই থ'ব লাগিব। আগৰ চৰকাৰৰ দিনত দেই, কথা এটা কৈছোঁ, হয় নগাঁওখন মুছলিমেৰে ভৰা, কিন্তু আজিলৈকে কিন্তু মুছলিম হিন্দুৰ মাজত মানে এইবিলাক হাই কাজিয়া, সেইবিলাক আমি গমেই নাপাইছিলোঁ। কোন হিন্দু কোন মুছলিম সেইবিলাক আমি গমেই নাপাইছিলোঁ। কিন্তু যেতিয়াৰ পৰাই এখন চৰকাৰ আহি গ'ল তেতিয়াৰ পৰাই কি হ'ল, হিন্দু মুছলিমৰ মাজত একদম পূৰা মাৰ পিট কাজিয়া, কি যে কাণ্ড কিছুমান হ'বলৈ লৈছে। আৰু এই পুলিচ প্ৰশাসনে আপোনালোকে জানেই ন, এটা সামান্য এটা মানে কথাতে যি হাৰাশাস্তি কৰি পেলাই মাৰে নহয়। কিন্তু এতিয়া সেই পুলিচ প্ৰশাসন ক'ত গ'ল? এতিয়া আজি 3 দিন 4 দিন হ'ল নহয়নে, নগাঁৱৰ ৰূপহীহঁতক গৰাজনৰ যিকেইজন ঘৰৰ ভিতৰতে হত্যা কৰি থৈ গ'ল, 3জন একে ঘৰৰে, এজন বেলেগৰ। কিন্তু তেওঁলোকে এতিয়ালৈকে একো এটা সুংসত্ৰ উলিয়াব পৰা নাই। কিয় উলিয়াব পৰা নাই? তেওঁলোক কিহত ব্যস্ত আছে বুলি ভাবিছে? তেওঁলোকে ইলেকশ্যনৰ কামত সেইবিলাকত ব্যস্ত কৰাই হিমন্ত বিশ্ব শৰ্মাই ৰাখি থৈ দিছে। তেওঁলোকে কিন্তু এতিয়ালৈকে কোন দোষী কোন নিৰ্দোষী সেইটো বিচাৰ কৰিব পৰা নাই। কিন্তু কি কৰিছে? কুকুৰ মৰা মানুহজনক দুদিনতে একদম জেলত দিব পাৰিছে। কিয় পাৰিছে? তেওঁলোকৰ মাজতো নিশ্চয়, মই যদি মিছা কৈছোঁ আপোনালোকে চাব পাৰে চালি জাৰি, তাৰ মাজতো চাগে নিশ্চয় তেওঁলোকৰ ৰাজনীতিৰে মেৰপেচ আছে। ইমানেই ক'লোঁ। গতিকে যিয়ে নহওক, তেওঁলোক যদি ইমান স্মাৰ্টেই, তেন্তে হ'লে এই 3-4 দিন হ'ল তেওঁলোকে কিয় দোষী উলিয়াব পৰা নাই? হয় নে নহয় বাৰু? মোৰ কথাটো মিছা নেকি? আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। কিন্তু কি জানে, এইবিলাক চব বহতীয়া। মই সিদিনাখন এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে বহুতখিনি তাত মোক সঁহাৰি জনাইছে। বহতীয়া, এতিয়া পুলিচ বহতীয়া কাৰণে লোকৰ কথা মতে উদ্ভৱ কৰি আছে। সেইবিলাক কেছত কোনো লাগি থকা নাই। এনেই অকণমান আৰু এখন চমক দিছেগৈ, দুটামান পুলিচ গৈ পেলাই বা এছপিয়ে হয়, এই কালি নে পৰহি নিউজ এটাত দেখিছোঁ SP বুলি লিখা গাড়ী এখন গৈছে, তাত গৈ পেলাই সেইখন আৰু কাৰোবাক সোধপোছ কৰিছে। খুব বেছি 4-5 দিন বা এসপ্তাহ সেইখন কৰি থাকিব, ভেকু ভাওনা এখন নাটক কৰি থাকিব, আৰু তাৰ বাদে একো নাই। একো দোষী চুখী উলিয়াব নোৱাৰে। এনেই সেইখন এখন ভেকু ভাওনা, গম পাইছে নাই? ভেকু ভাওনা। আৰু এতিয়া তেওঁলোক পূৰা লাগি আছে কিহত? ইলেকশ্যনৰ যিহেতু ৰিজাল্ট দিছে, আৰু দেখিছে ন, ইলেকশ্যন বুলি কওঁতেই তাত একদম কিমান মাৰ পিট, আৰু সেইবিলাক পুলিচ নি পেলাই চব তাত ৰাখি পেলাই থৈ দিছে। আৰু তাতে এতিয়া আকৌ জিকি গ'ল। জিকি যোৱাৰ পিছত আকৌ এখন হুলস্থুলটো লাগিয়ে আছে, সৰুকৈ হুলস্থুল লাগিয়ে আছে। আপোনালোকে নিশ্চয় দেখিছে। আৰু সঁচাকৈ দেই, ইমান এখন ভাল শান্ত শিষ্ট নগাঁওখন একদম অশান্তি সৃষ্টি কৰি পেলালে, গম পাইছে? আগৰ সেই নগাঁওখন বুলি ক'বলৈ এতিয়া লাজ লাগে। আগৰ নগাঁও মানুহ বুলি ক'বলৈ আমাৰ ভাল লাগে, কিন্তু এতিয়া নগাঁও বুলি ক'বলৈ আমাৰ নিজৰে লাজ লগা হৈছে। একদম গোটেইখন মদৰ পৰা আদি কৰি গোটেই ভাটিয়ে সৃষ্টি হৈ গৈছে। আগতেওতো সেইবিলাক বস্তু আছিলে, কিন্তু আগতে হ'লে সেইবিলাক আমাৰ তাত নাছিলে। আমাৰ তাত বুলিয়ে কৈ দিছোঁ দিয়কচোন, আৰু আমাৰ তাত সেইবিলাক ইমান নাছিলে। কিন্তু এই চৰকাৰখন অহাৰ পৰা তাত পূৰা এইবিলাক ড্ৰাগছৰ ঘাটি হওক, মদৰ ঘাটি হওক বহুত হ'ল। কিয় হ'ল? সেইবিলাক চৰকাৰৰ লগত হাত থকাৰ কাৰণে তেওঁলোকে তাত সেইবিলাক ব্যৱসায়ত উঠি পৰি লাগিছে। আৰু সেইবিলাক খাই কি হৈছে? মাতাল হৈছে। মাতাল হোৱাৰ ফলত যাকে পায় তাকে সৰু কথাতে মাৰপিট, হয় নে নহয়? মাৰপিট, চুৰি ডকাইত ঘটনা এইবিলাক হৈ গৈছে। আচল কথাটো হ'ল তেহেঁতৰ সেইটো। আৰু পুলিচ প্ৰশাসনে সেইবিলাকক কিন্তু ধৰিব নোৱাৰে। কিয় নোৱাৰে? সেইবিলাকক ধৰিলে তেওঁলোকৰ পকেট খালী হ'ব, আৰু সেইবিলাকে যিমানেই উৎপাত কৰিব তেওঁলোকৰ পকেট সিমানেই গৰম হ'ব। গতিকে সিমানেই পুলিচে এই হত্যাকাৰী 4জন মানুহক যে হত্যা কৰিছিলে, তেওঁলোকক যে উলিয়াব পাৰিব, আপোনালোকে কি ভাবে নাজানো, কিন্তু মই ভাবোঁ মোৰ ফালৰ পৰা তেওঁলোকে একো উলিয়াব নোৱাৰে। এসপ্তাহমানৰ পিছত এই কেছটো খাম খাই যাব, আৰু তেওঁলোকে টিপ মাৰিব। তেওঁলোকৰ মেইন উদ্দেশ্য, হিমন্তই যি কয় আমি তাকেই কৰিম। গম পাইছেনে? কথাটো হ'ল সেইটোহে।
আজিকালি পুলিচতকে এইবিলাক বাহিৰা পাব্লিক মানুহেহে চুৰ ডকাইত বেছিকৈ ধৰিব পাৰে আৰু সেই পাব্লিক মানুহে যদি চুৰ ডকাইতকেইটা তেহেঁতক পুলিচৰ হাতত গতাই দিয়ে পিছত কি হয় সেই পাব্লিককেইটাকহে ধৰি পেলাই উধাই মুধাই উল্টা পুল্টা প্ৰশ্ন কৰি পেলাই তেহেঁতক দোষী কৰে গম পাইছে পুলিচৰ ধান্দা হ'ল তেনেকুৱা আৰু পুলিচে আজিলৈকে নিজে কোনো এটাকে ধৰিব পৰা নাই আৰু কোনবিলাকক ধৰিব পাৰে জানেনে ধৰক এতিয়া মই ড্ৰাগছৰ ব্যৱসায় কৰিছোঁ দেই মই যাৰ পৰা ড্ৰাগছ আনো তেওঁলোকে আকৌ পুলিচৰ লগত যোগাযোগ কৰি পেলাই মানে সেইখন এখন চমক দি পেলাই কি কৰে ড্ৰাগছৰ ব্যৱসায়িক ধৰিছোঁ বুলি সেইখন এখন নিউজ দেখায় গতিকে পাব্লিকে ধৰি দিয়ে আৰু তেহেঁতে কি কৰে মানে পুলিচবিলাকে নিউজত দেখাই পেলাই নিজে বাহটো লয় প্ৰমোচনটো লয় নহয়নে এতিয়া চলি আছে সেয়া কিন্তু আগতে সেইবিলাক নাছিলে আগৰ পুলিচবিলাকৰ সেইবিলাক নাছিলে এতিয়া পুলিচবিলাক ঘুচখোৰ আৰু ঘুচ দি চাকৰি হৈছে গতিকে তেওঁলোকে সেই ঘুচখোৰৰ স্বভাৱটো ক'ত যাব কিবা এটা কয় নহয় কুকুৰৰ নেজ পুতি থ'লেও চিধা নহয় ঠিক তেনেকৈ চোৰৰ স্বভাৱটো তেহেঁতৰ গাত থাকিবই ঘুচখোৰী ঘুচ দি চাকৰি লৈছোঁ যেতিয়া ভাই ঘুচ লৈ পেলাই আকৌ চাকৰি জীৱনটো পাৰ কৰিম নহয়নে বাৰু কথাখিনি এইখিনিয়ে মই এইবিলাক কথা কওঁ কাৰণে কিছুমানে বেয়া পায় বেয়া পালেও একো লাভ নাই হয়নে নহয় গতিকে ভগৱানে সকলোকে ভালে কুশলে ৰাখক সকলোকে ভাল মানে হেৰি দিয়ক অভ্যাস দিয়ক সুমতি দিয়ক আৰু সেইটোৱে সকলোকে সুবুদ্ধি দিয়ক আৰু শেষত সকলোৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই